নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই ভালে কুশলে আছো মই নাজানো আপোনালোকে ভিডিঅ'ৰ আজি বনোৱাৰ যিটো মানে মোৰ কোৱালিটিটো মানে কেনেকুৱা পাইছে মই নাজানো কাৰণ দেখা পোৱা নাযায় মই মানে লক্ষ্য কৰি আছিলো কিছু দিনৰ পৰা যে মোৰ যিটো মানে আসলতে ভিডিঅ' বনোৱা মোবাইলটো অলপ বেয়া হৈছিলে বেয়া মানে কি আৰু অলপ দিন হ'ল মইতো আৰু কেতিয়াও নাজানো জীৱনত যে এই ধৰণে সদায় ভিডিঅ' বনাব লাগিব লৈছিলো আৰু কাৰণ 2021 চনতে ইউটিউব চেনেল আছে তেনে হিচাপে এটা লৈছিলো আৰু কিন্তু এনেকুৱা ধৰণৰ সদায় ভিডিঅ' বনাম বা সদায় আপোনালোকৰ সৈতে কথা পাতিম বুলি ভবাই নাছিলো সেইকাৰণে এতিয়া সেই হিচাপে মোবাইলটো কোৱালিটি কিছু বেয়া হ'ল আৰু সেইকাৰণে আজি এটা নতুন ফোন কিনিব লগা হ'ল বহুতেই কৈ আছিলে যে আইফোন ল'ব লাগে কিন্তু সেইখিনি ক্ষমতা এতিয়ালৈকে হোৱা নাই বা সেইখিনি মই বিচৰাও নাই ইমান মানে ইমানখিনি লেভেলত মই নিজকে আজিলৈকে ভবা নাই তথাপিও ভাবিছিলো পাৰিম বুলি নোৱাৰিলো এটা ফোন লৈছো বেলেগ আশা কৰোঁ আপোনালোকে ভিডিঅ' কোৱালিটিবোৰ ভালে পাব চাগে এতিয়াৰ পৰা আৰু যি কি নহওক মই আপোনালোকক বৰ বিশেষ দীঘলীয়াকৈ আজি ভিডিঅ' বনাব পৰা অৱস্থাত নাই খুব গৰম লাগিছে আৰু গৰম খুব বেছি পৰিছে ভিডিঅ' বনালে মানে কি ফেনখনৰ স্পীডো কমাব লগা হয় যোৱাকালি আমাৰ ঢেকীয়াজুলিতে গৈছিলোঁ তেজপুৰৰ ওচৰতে আৰু চিৰাজুলি বুলি এখন ঠাই আছে তালৈকে গৈছিলোঁ আৰু মই এতিয়া আপোনালোকক এই কথাটো জনাব বিচাৰিম যে অতিপাত গৰম পৰিছে আপোনালোকে দেখিছে যে মই দীঘল হাতৰ মানে পাঞ্জাবী চোলা পিন্ধি এনেধৰণে মই বজৰং বাণ পাঠ কৰাটো মোৰ কাৰণে কিছু অসুবিধা হৈ গৈছে বহুতেই মানে কালি মই যি দুখন ঘৰত মই ৰাতি গৈছিলোঁ 9টা বজাৰ পিছত গৈছোঁ তথাপিও মানে ইমানেই মানে কি ক'ম যে কাপোৰ চেপি দিলে মানে পানী ওলাই যাব এনেকুৱাকৈ মানে গৰম মানে ইমান ঘাম ওলাইছে গতিকে মই যিটো প্ৰগ্ৰাম কৰিছিলোঁ বৰপেটা বঙাইগাঁও গোৱালপাৰা ইমানখিনি কৰিব পৰাটো মোৰ কাৰণে একেবাৰে অসম্ভৱ ইমান গৰম পৰিছে ঠাণ্ডা দিন আহক মই লাহে লাহে সকলোখিনি কৰিম অলপ গৰমটো কমক কিন্তু সদ্যহতে যিহেতু গোৱালপাৰা যিসকল লোকৰ সৈতে মই বহুত দিন আগৰ পৰা যোগাযোগ কৰি আছিলোঁ তেওঁলোকৰ ওচৰলৈ যোৱাটো মই সিদ্ধান্ত লৈছোঁ কাৰণ গোৱালপাৰা যি এগৰাকী বাইদেউ আছে তেওঁ মোৰ তালৈ কিজানি মাৰ্চ মাহতে আহিছিলে আৰু দুই এগৰাকীটো আহিছিলে ডিচেম্বৰ মাহতে গতিকে তেওঁলোকৰ ইমান পুৰণা নিমন্ত্ৰণ মানে মই ৰাখি থ'ব লগা হৈছে কাৰণ দূৰ হয় বহুত দূৰ খৰচো যথেষ্ট হয় সেইকাৰণে সিদ্ধান্ত লৈছোঁ যে অহা শনিবাৰলৈ মই গোৱালপাৰাত থাকিম আৰু গোৱালপাৰাৰ পৰা মই বৰপেটা হৈ ঘূৰি আহিম বৰপেটাত এগৰাকী বাইদেউৰ নিমন্ত্ৰণ আছে সেই বাইদেউৰ নিমন্ত্ৰণটো কেৱল এজনৰে বৰপেটাত নিমন্ত্ৰণটো লৈ মই তেনেকৈ মই ৰাতি আৰু ঘৰলৈ গুচি আহিম সেই ধৰণে মই পৰিকল্পনাটো কৰিছোঁ আৰু বিশেষ আজি ভিডিঅ'টো কৰিব পৰাকৈ অৱস্থাত নাই আচলতে যিহেতু দিনটো তেনেধৰণেই গ'ল নতুন ফোন এটাও কিনিব লগা হ'ল সেইখিনি কৰি থাকোঁতে বহুত টাইম গৈছে বাৰু যি কি নহওক আপোনালোকে চাগে ভালেই পাইছে আজি ভিডিঅ'টো মানে আশা কৰিছোঁ আৰু কেনেকুৱা হৈছে মই নিজে পিছত দেখিলেহে গম পাম আৰু এটা কথা মই আপোনালোকক জনাওঁ যে কালিও মোক এগৰাকী মানে মোৰ অনুগামীয়ে ফোন কৰিছিলে যে কোনোবা এজন নলবাৰীৰ ফালৰ একেধৰণৰ মোৰ দৰে একেধৰণৰ ভিডিঅ' বনাই তেওঁ বজৰং বাণ পাঠ কৰে মই ইয়াৰ আগৰ ভিডিঅ'টোও কৈছিলোঁ যে তেওঁ কোনোবা এখন ঘৰত গৈ হনুমান কবচ দিয়াৰ নামত 7,000 মান টকা এটা ডিমাণ্ড কৰিছিলে আৰু সেইটো লৈ আহিছিলে আৰু তেনেধৰণে বিভিন্নজনে মোক জনাই আছে যিসকলৰ ঘৰত গৈছিলে তেওঁলোকে মোটামুটিকৈ মোক জনাই আছে কিন্তু যিজন দাদা তেওঁৰ হয়তো মোতকৈ বয়সত ডাঙৰ হ'ব পাৰে মই ঠিক নাম চাম ইমান জানিলেও ক'ব নিবিচাৰোঁ কিন্তু এটাই কথা ক'ম যে এনেধৰণে কৰাতকৈ অকণমান ৰাইজৰ উপকৃত হ'ব পৰাকৈ কাম কৰিলে ভাল হয় আজি যে মই গোৱালপাৰালৈ যাম আপোনালোকে বিশ্বাস কৰক যে মই শনিবাৰে যে গোৱালপাৰা যাম গোৱালপাৰা কোনো এজন লোকে ক'ব নোৱাৰিব যে মই কোনোবা এজন লোকক কৈছোঁ যে মোক টকা দিয়ক বা মই ইমান টকাৰ বিনিময়তহে যাম মই নকওঁ বা মোৰ সেইটো উদ্দেশ্য নহয় তেওঁলোকে জানে যে তেজপুৰৰ পৰা দূৰত্ব কিমান খৰচ হ'ব তেওঁলোকে নিজৰ বিচাৰ বিবেচনাৰে যদি কিবা দিব বিচাৰে দিব পাৰে বা তেনে যদি কোনোবাই দিব নিবিচাৰোঁ তাতো মোৰ কোনো আপত্তি নাথাকে আচলতে কিন্তু এটাই কথা যে অহা যোৱাৰ তেলৰ খৰচটো হয়তো ওলাব পাৰিলে আৰু ভাল হয় সেইটো উদ্দেশ্যহে মই কৰি আছোঁ কিন্তু মই যদি কাৰোবাক কওঁ যে মই 10 মিনিটৰ বজৰং বাণখন পাঠ কৰাৰ নামত যদি মই ডিমাণ্ড কৰোঁ তেনেহ'লে সেইটো ভগৱানৰ নামত কাম হোৱা নাই আৰু এগৰাকী বাইদেৱে মোক মোটামুটি কালি সন্ধিয়া সময়ত ফোন কৰিছিলে যে মোক যেনেকৈ আপোনালোকে চাকি এগছৰ কাৰণে ফোন কৰে আৰু তেওঁলোকে মোক যে আপোনালোকে কয় যে দক্ষিণা কি দিম মইতো আপোনালোকক পোনছাতেই নাকচ কৰোঁ যে আপোনালোকে একো দিব নালাগে তাৰপিছত আপোনালোকে জোৰ জবস্তি কৰে কেতিয়াবা মই কওঁ যে আপোনালোকে ন্যূনতম সাধাৰণ কেতিয়াবা কওঁ যে 11 টকামান এটা দিলেও হয় কিছুমানে 11 টকামান দিয়ে কেতিয়াবা আপোনালোকৰ ইচ্ছা জানি মানে 100 টকা তেনেধৰণে কেতিয়াবা কোনোবাজনে দিয়ে কিন্তু এগৰাকী বাইদেৱে মোক কোৱা মতে সেই নলবাৰীৰ ফালৰ দাদাজনৰ চাকি এগছ জ্বলোৱাৰ তেওঁৰ ফিজটো হৈছে 2,000 টকা এতিয়া মই নাজানো এগছ চাকিত 2,000 টকা কেনেধৰণে খৰচ হয় কি খৰচ কৰে কি চাকি দিয়ে সেইটো তেওঁ জানিব কিন্তু উপাৰ্জনৰ আহিলা সেইটো হ'ব নালাগে
মই সেই কথাটোৰ কাৰণে এই ভিডিঅ'টো আকৌ কৈছোঁ আপোনালোকক। মই কাকো বেয়াকৈ কোৱা নাই, মই সেই দাদাজনকো মই বেয়াকৈ ক'ব নিবিচাৰোঁ, মই সেইটো মোৰ কোনো উদ্দেশ্যও নহয়। তেওঁ নিজৰ ফালে তেওঁৰ যদি কিবা ক্ষমতা আছে, তেওঁৰ যদি নিজৰ কিবা বিদ্যা আছে, খুব বেছি শক্তি তেওঁৰ আছে, তেনেধৰণে ৰাইজক উপকৃত কৰি থাকক। ৰাইজৰ ভাল হ'লে আপোনাৰ ভাল, ৰাইজৰ ভাল হ'লে মোৰ ভাল, সেই কথাটো উদ্দেশ্য লৈ মই ইমান কষ্ট কৰি আছোঁ। আৰু আপোনালোকক মই কৈছোঁৱেই যে ইমান গৰমত বজৰং বাণখন ধূপ ধূনা চাকি সন্মুখত লৈ পাঠ কৰাটো যথেষ্ট কষ্ট। গতিকে মই গোৱালপাৰাটো 3জনমান লোকৰহে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিম, বৰপেটাত এজন। ঠিক তেনেধৰণে মই কামখিনি কৰি গুচি আহিম। বঙাইগাঁৱলৈ মই আকৌ পিছত যাম, অকণমান ঠাণ্ডা পৰক। গতিকে কোনেও আপোনালোকে বেয়া নাপাব। সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আৰু সকলো ভালে কুশলে থাকিব, ইমানেই। আৰু আজিৰ ভিডিঅ'টো আৰু বিশেষকৈ কৰিব পৰা নাই, আৰু চাগে 2-3 দিনলৈ তাত থকা সময়খিনিতো ভিডিঅ' তেনেকৈ দিব নোৱাৰিম। গতিকে সকলো ভালে কুশলে থাকিব। ধন্যবাদ।